প্ৰথমে চিনাকি কৰি দিলোঁ তাৰপাছতে ভাল চিলো তেওঁলোকক চিনাকি কৰিলোঁ ভাওলৰ লগতে তেওঁলোকক ভাওৰান শব্দটো লেটাৰটোৰ পৰা কেনেকৈ শব্দ গঠন কৰে তাৰপাছতে বৰ্ণ চিনি পোৱাৰ পাছত তেওঁলোকক শব্দ গঠন কৰিব দিয়া হৈছে যেনেকৈ ঘৰ আৰু ৰস ছবিৰে সৈতে ঘৰটো আছে গোটেইখিনি তেনেকৈ আছে দুটা শব্দ দুটা বৰ্ণ তাতে তিনিটা বৰ্ণ আছে কোনো যুক্তাক্ষৰ নাই ইয়াতে তেওঁলোকে সহজভাৱে শিকিব পাৰিব আমি বাৰ দিলে তেওঁলোকে শিকিব পাৰিব দেওবাৰে যদি আজি হয় কালি কি বাৰ হ'ব কাইলৈৰ পৰা হৈছে কালি কি বাৰ আছে শনিবাৰ সেইখিনি আচলতে তেওঁলোকে আগৰ পাছৰ আৰু মাজৰ কামবাৰৰ নামটো জানিব যিমানখিনি আছে সংখ্যাৰ ধাৰণাটো প্ৰথমে তেওঁলোকক এক আছে এটা আঙুলি এক লগতে ইংৰাজীটো আছে এখন গতিকে 1 পৰা 10 লৈকে দিয়া আছে তাৰপাছত কিছুমান গাণিতিক চিহ্ন আছে আমাৰ এই চিহ্নসমূহ আমি এই চিহ্নসমূহ তেওঁলোকে মিলাই দেখুৱাব পাৰিব মিলাও অহা চিহ্নটো চিনি পাব নকওঁ আৰু লগাব চিহ্নবিলাক আচলতে তেওঁলোকে চিনি পাব যদি অলপ খেলি মেলি হয় নাখাব তাৰমানে বস্তুটো সেইকাৰণে তেওঁলোকে যাতে সহজে বুজি পায় সেইটোৰ জৰিয়তে আকৌ এই সংখ্যা আমি ইয়াত লিখিব পাৰোঁ আগৰ পিছৰ মাজৰ এই সংখ্যাখিনি আমি ইয়াতে দি দিব পাৰোঁ যেনে ইয়াত 1 দিওঁ ইয়াত খালী দিওঁ ইয়াত যদি 3 দিওঁ তেতিয়াহ'লে ইয়াৰ জৰিয়তে আমি আগৰ পাছৰ আৰু মাজৰ সেইখিনি গণিতৰ ক্ষেত্ৰতো তাৰমানে থাকিব তাৰপাছত ইয়াতে আছিলে আমাৰ বিয়োগ কৰোঁ অহা ইয়াতে আমি 5টা মাছ দিয়া আছে 5টা মাছ তাৰে 2টা খাই দিলে ঠিক আছে হ'ব বাৰু হৈ যাব ইয়াতে আগতে 5 আছিলে তাৰে 2টা খালে কিমান থাকিলে হিচাপ কৰ কিমানটা খালে লগতে ইয়াত যোগৰ ধাৰণাও দিব পৰা যাব ইয়াত 2টা মাছ আছে তাৰপিছত আৰু ইয়াত 3টা আছে ইয়াত 2 দিয়া ইয়াত 3 দিয়া কিমান হ'ল গোটেই গণনা কৰি লিখিলে তাৰপিছত শেষত আমাৰ গাণিতিক চিহ্নসমূহ আমি যোগ বিয়োগ পূৰণ হৰণ সমান কি বস্তু তাকে আমি ইয়াৰ দ্বাৰা দেখুৱাব বিচাৰিছোঁ এইখিনি আছিল আমাৰ আজিৰ এক্সিবিশ্যনৰ মূল সঁজুলি